কোনখন ৰাজ্য চৰকাৰে কেৱল মহিলাৰে গঠিত সিংহাপেন বিশেষ বাহিনী বা সিংহাপেন স্পেচিয়েল ফ'ৰ্চ মুকলি কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি তামিলনাডু। শেহতীয়াকৈ বিশ্বব্যাপী দৃষ্টি আকৰ্ষণ কৰা আৰু ডুবাইলৈ ৰপ্তানি কৰা তেজপুৰৰ লিচু কোনখন ৰাজ্যৰ? শুদ্ধ উত্তৰ অপশ্যন চি অসম। সংগীত নাটক একাডেমীৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। শেহতীয়াকৈ ভাৰতৰ কোনখন ৰাজ্যই ইউনিফৰ্ম চিভিল কোড বিল 2026 উত্থাপন কৰিছে? শুদ্ধ উত্তৰ অপশ্যন চি অসম। শেহতীয়াকৈ ভাৰতৰ পৰৱৰ্তী সেনাবাহিনীৰ প্ৰধান চিফ অফ আৰ্মি ষ্টাফ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠ। ভাৰত ইনোভেটছ 2026 কোন দেশত উদ্বোধন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ফ্ৰান্স। জুন 2026ত ব্ৰিক্স MSME ফ'ৰামৰ প্ৰথম অধিৱেশন ভাৰতৰ কোন চহৰত অনুষ্ঠিত হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি আগ্ৰা। ব্ৰিক্স MSME ফ'ৰাম 2026ৰ আয়োজক মন্ত্ৰালয় কোনটো? শুদ্ধ উত্তৰ অপশ্যন বি MSME মন্ত্ৰালয়। 2026 চনৰ ফুড প্লেনেট প্ৰাইজ কোন ভাৰতীয় ৰাজ্যই লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি অন্ধ্ৰপ্ৰদেশ। হোলচেল প্ৰাইচ ইণ্ডেক্স WPIৰ নতুন ভিত্তি বছৰ কিমান ধাৰ্য কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন ডি 2022-23। ভাৰতে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ ৰপ্তানি কোন দেশলৈ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি ভিয়েটনাম। প্ৰজেক্ট গ্লাছ উইং কোন ক্ষেত্ৰৰ সৈতে জড়িত? শুদ্ধ উত্তৰ অপশ্যন চি চাইবাৰ সুৰক্ষা। প্ৰজেক্ট গ্লাছ উইঙৰ নেতৃত্ব কোন কোম্পানীয়ে দিছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি এন্থ্ৰপিক AI কোম্পানীয়ে দিছে। ইণ্টাৰনেশ্যনেল য়োগা ডে কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 21 জুন। ৱৰ্ল্ড ব্লাড ডোনাৰ ডে কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 14 জুন। ইউৰোচেটুৰী 2026 কোন দেশত অনুষ্ঠিত হৈছে? শুদ্ধ উত্তৰ অপশ্যন বি ফ্ৰান্স। ইউৰোচেটুৰী 2026 মূলতঃ কোন ক্ষেত্ৰৰ প্ৰদৰ্শনী? শুদ্ধ উত্তৰ অপশ্যন চি প্ৰতিৰক্ষা আৰু সুৰক্ষা। ৱৰ্ল্ড অচিয়ানছ ডে কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 8 জুন। 5 জুন বিশ্বজুৰি কি দিৱস হিচাপে পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন বি বিশ্ব পৰিৱেশ দিৱস। 2026 চনত ভাৰত আমেৰিকা অন্তৰ্বৰ্তীকালীন বাণিজ্য চুক্তি আলোচনা কৰিবলৈ ভাৰত ভ্ৰমণ কৰা আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি জেমিছন গ্ৰীৰ। থ্যাংক ইউ ফৰ ওয়াচিং।